Hello everyone, welcome to my channel. আজি আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 4 PPSC এৰ কুৱেশ্যন পেপাৰ। ইয়াৰ আগৰ ভিডিঅ'ত মই পাৰ্ট কৰি ভিডিঅ'বিলাক আলোচনা কৰিছিলোঁ। আজি এইটো ভিডিঅ'ত মই গোটেইখিনি কুৱেশ্যনছ কভাৰ আপ কৰিবলৈ ট্ৰাই কৰিম। যিসকলে আগৰ ভিডিঅ'বিলাক চাইছিলে তো তেওঁলোকৰ ৰিভিজন হৈ যাব। কাৰণ এইটো ভিডিঅ'ত মই গোটেইখিনি ডিছকাশ্যন কৰিবলৈ ওলাইছোঁ। তাৰে প্ৰথম কুৱেশ্যনটো হৈছে ভিক্টোৰিয়েল মেমৰিয়েল কোন ঠাইত অৱস্থিত? অপশ্যন এ কলিকতা, অপশ্যন বি নতুন দিল্লী, অপশ্যন সি মুম্বাই, অপশ্যন ডি ভোপাল। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ কলিকতা। নেক্সট 2 নম্বৰ কুৱেশ্যনটো হৈছে হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে? তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন সি স্প্ৰিণ্ট শৰ্ট ডিষ্টেন্স খেলত হিমা দাসে অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 3 ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? অপশ্যন এ জিতেন্দ্ৰনাথ গোস্বামী, অপশ্যন বি ৰতন টাটা, অপশ্যন সি ৰতন থিয়াম, অপশ্যন ডি অমল প্ৰভা দাস। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন সি ৰতন টাটা। নেক্সট কুৱেশ্যন নম্বৰ 4 নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত? অপশ্যন এ বৰোদা, অপশ্যন বি চুৰাট, অপশ্যন ডি মেহছানা, অপশ্যন ডি আহমেদাবাদ। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন ডি আহমেদাবাদ। নেক্সট কুৱেশ্যন নম্বৰ 5 MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো হৈছে অপশ্যন এ লোকেল এছেট ডেভেলপমেণ্ট, অপশ্যন বি লোকেল এৰিয়া ডেভেলপমেণ্ট, অপশ্যন সি লিডিং এছেট ডেভেলপমেণ্ট, অপশ্যন ডি লোকেল এৰিয়া ডিষ্ট্ৰিবিউশ্যন। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি লোকেল এৰিয়া ডেভেলপমেণ্ট LADৰ সম্পূৰ্ণ ৰূপটো হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 6 কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? অপশ্যন এ ভোগেশ্বৰ বৰুৱা, অপশ্যন বি মনালিসা বৰুৱা মেহতা, অপশ্যন সি হিমা দাস, অপশ্যন ডি ৰাধা গোবিন্দ বৰুৱা। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 7 নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে? অপশ্যন এ ডিৰাক, অপশ্যন বি বক্সিৰহাট, অপশ্যন সি ডিমাপুৰ, অপশ্যন ডি যোৰহাট। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ ডিৰাক। নেক্সট কুৱেশ্যন নম্বৰ 8 ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল? অপশ্যন এ জামচংগা নাইপৈ, অপশ্যন বি আনন্দৰাম বৰুৱা, অপশ্যন সি হেমচন্দ্ৰ বৰুৱা, অপশ্যন ডি পাৰ্বতী প্ৰসাদ বৰুৱা। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 9 প্ৰত্যেক ক্ৰিয়াৰে এক সন্মান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? অপশ্যন এ বেঞ্জামিন ফ্ৰেংকলিন, অপশ্যন বি মাইকেল ফেডাৰে, অপশ্যন সি ছাৰ আইজাক নিউটন, অপশ্যন ডি এলবাৰ্ট আইনষ্টাইন। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন সি ছাৰ আইজাক নিউটন। নেক্সট কুৱেশ্যন নম্বৰ 10 জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? অপশ্যন এ নাইৰোবি, অপশ্যন বি হাৰাৰে, অপশ্যন সি কাইৰো, অপশ্যন ডি খাৰ্টুম। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি হাৰাৰে। নেক্সট কুৱেশ্যন নম্বৰ 11 সংযুক্ত আৰব এমিৰেট UAEৰ মুদ্ৰাৰ নাম কি? অপশ্যন এ ৰুবল, অপশ্যন বি দিনাৰ, অপশ্যন সি দিৰহাম, অপশ্যন ডি শেকেল। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন সি দিৰহাম। নেক্সট কুৱেশ্যন নম্বৰ 12 কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? অপশ্যন এ তেজপুৰ আৰু কলিয়াবৰ, অপশ্যন বি নগাঁও আৰু যোৰহাট, অপশ্যন সি যোগীঘোপা আৰু পঞ্চৰত্ন, অপশ্যন ডি ধেমাজি আৰু ডিব্ৰুগড়। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন সি যোগীঘোপা আৰু পঞ্চৰত্ন। নেক্সট কুৱেশ্যন নম্বৰ 13 আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? অপশ্যন এ চন্দ্ৰকান্ত সিংহ, অপশ্যন বি যোগেশ্বৰ সিংহ, অপশ্যন সি কমলেশ্বৰ সিংহ, অপশ্যন ডি পুৰন্দৰ সিংহ। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন ডি পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন নম্বৰ 14 লক্ষ্মীনাথ বেজবৰুৱা কবিতা ও মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? অপশ্যন এ বাঁহী, অপশ্যন বি অৰুণোদয়, অপশ্যন সি জোনবিৰি, অপশ্যন ডি জোনাকী। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ বাঁহী। নেক্সট কুৱেশ্যন নম্বৰ 15 বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? অপশ্যন এ দক্ষিণ কোৰিয়া, অপশ্যন বি ফিলিপাইন, অপশ্যন সি ইণ্ডোনেছিয়া, অপশ্যন ডি থাইলেণ্ড। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন ডি থাইলেণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 16
গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? অপশ্যন এ বিমলা প্ৰসাদ চলিহা, অপশ্যন বি শৰৎচন্দ্ৰ সিংহ, অপশ্যন চি বিষ্ণুৰাম মেধি, অপশ্যন ডি গোপাল বৰবৰুৱা। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যন নম্বৰ 17। অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোনখন ঠাইত স্থাপিত হৈছিল? ইয়াৰ অপশ্যন নম্বৰ এ যোৰহাট, অপশ্যন বি গুৱাহাটী, অপশ্যন চি শিলচৰ, অপশ্যন ডি ডিব্ৰুগড়। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন ডি ডিব্ৰুগড়। নেক্সট কুৱেশ্যন নম্বৰ 18। নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী? অপশ্যন এ গুৰুগ্ৰাম, অপশ্যন বি নন্দীগ্ৰাম, অপশ্যন চি ছেকেন্দ্ৰাবাদ, অপশ্যন ডি ধানবাদ। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ গুৰুগ্ৰাম। নেক্সট কুৱেশ্যন নম্বৰ 19। মাৰ্গাৰেট থেটচাৰ কোন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল? অপশ্যন এ নিউজিলেণ্ড, অপশ্যন বি কানাডা, অপশ্যন চি ইজৰাইল, অপশ্যন ডি ইংলেণ্ড। তো ইয়াৰ কাৰেক্ট এনসাৰ আছিল এনসাৰটো হ'ব অপশ্যন ডি ইংলেণ্ড। মাৰ্গাৰেট থেটচাৰ ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল। নেক্সট কুৱেশ্যন নম্বৰ 20। ৰাছিয়া আৰু আলাস্কাৰ মাজত জলভাগ হৈছে অপশ্যন এ পুনামা খাল, অপশ্যন বি বেৰিং প্ৰণালী, অপশ্যন চি সুৱেজ খাল, অপশ্যন ডি পক প্ৰণালী। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি বেৰিং প্ৰণালী। নেক্সট কুৱেশ্যন নম্বৰ 21। নিম্নলিখিত কোনখন চহৰ সাগৰৰ তীৰত অৱস্থিত নহয়? অপশ্যন এ বাংগালোৰ, অপশ্যন বি চেন্নাই, অপশ্যন চি মুম্বাই, অপশ্যন ডি কোচিন। তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ বাংগালোৰ। নেক্সট কুৱেশ্যন নম্বৰ 22। নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী NHAI ফাষ্টেগ টোলৰ পৰা ৰেহাই দিয়া হয়? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ এম্বুলেন্সক ৰেহাই দিয়া হয়। নেক্সট কুৱেশ্যন নম্বৰ 23। অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি তেজপুৰ। নেক্সট কুৱেশ্যন নম্বৰ 24। নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি বলিভিয়া। নেক্সট কুৱেশ্যন নম্বৰ 25। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ভাৰত ত্যাগ আন্দোলন। নেক্সট কুৱেশ্যন নম্বৰ 26। প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? অপশ্যন এ কল্পনা চাওলা, অপশ্যন বি বিক্ৰম চাৰাভাই, অপশ্যন চি ৰাকেশ শৰ্মা, অপশ্যন ডি ইউৰি গাগাৰিন। তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি ৰাকেশ শৰ্মা। নেক্সট কুৱেশ্যন নম্বৰ 27। অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি গুৱাহাটী। নেক্সট কুৱেশ্যন নম্বৰ 28। নিম্নলিখিত সকলৰ কোনগৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে? ইয়াৰ অপশ্যন হ'ব জয়ন্ত মল্ল বৰুৱা। বাট এতিয়া ৰিচেণ্ট মন্ত্ৰীৰ লিষ্টটো আপোনালোকে চাই যাব, এইটো বাৰু চেঞ্জ হৈ গৈছে। নেক্সট কুৱেশ্যন নম্বৰ 29। কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল? তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি 1982। নেক্সট কুৱেশ্যন 30। বয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি? তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ বিমান বাহন। নেক্সট কুৱেশ্যন নম্বৰ 31। নিম্নলিখিত সমূহৰ কোনটো মৌল নহয়? এটা 4টা অপশ্যন দিয়া আছে, ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি কোৱাৰ্টজ। কোৱাৰ্টজ একেটাৰ ভিতৰত মৌল নহয়। নেক্সট কুৱেশ্যন নম্বৰ 32। নিম্নলিখিত ক্ৰীড়াসমূহত কোনটো বল ব্যৱহৃত নহয়? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি বেডমিণ্টন। নেক্সট কুৱেশ্যন নম্বৰ 33। প্ৰতি বছৰে মে মাহৰ 4 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয়? তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিচেণ্ট দিৱস। কুৱেশ্যন নম্বৰ 34। 1994 বৰ্ষত চৰকাৰী শাখাত ৰামন মেগছেছে বঁটা কাক প্ৰদান কৰা হৈছিল? তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি কিৰণ বেদী।
নেক্সট কুৱেশ্যন নম্বৰ 35 নিম্নলিখিত সমূহৰ কোনটো ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ অপশ্যন চি আৰ্যভট্ট নেক্সট কুৱেশ্যন নম্বৰ 36 এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ কোন দেশত আছে অপশ্যন ডি বাংলাদেশ নেক্সট কুৱেশ্যন নম্বৰ 37 কোনখন দেশে ভাৰতলৈ শিঙৰ ৰপ্তানি কৰে তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন সি আফগানিস্তান নেক্সট কুৱেশ্যন নম্বৰ 38 ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটন টেগলাইন হৈছে গডছ উইন ক্ৰান্তি তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি কেৰালা নেক্সট কুৱেশ্যন নম্বৰ 39 নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন ক'ত অৱস্থিত তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি মেঘালয় নেক্সট কুৱেশ্যন নম্বৰ 40 কাউন্টাৰ ইন্টাৰজেন্সি এণ্ড জংগল ৱেলফেয়াৰ স্কুলখন মিজোৰামত ক'ত অৱস্থিত তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি ভাইৰেংটে নেক্সট কুৱেশ্যন নম্বৰ 41 ছাংঘাই নামৰ জন্তুবিধ পোৱা ঠাইখন ছাংঘাই নামৰ জন্তুবিধ পোৱা যায় কেইবুল নামজাও ৰাষ্ট্ৰীয় উদ্যানত নেক্সট কুৱেশ্যন নম্বৰ 42 হাড়গিলাৰ সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলিও জনাজাত হুইটুলি বঁটাটি কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছিল তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ পূৰ্ণিমা দেৱী বৰ্মন নেক্সট কুৱেশ্যন নম্বৰ 43 শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে দেশৰ অধীনত প্ৰণয়ন কৰা হৈছিল তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ এ অনুচ্ছেদ 21A নেক্সট কুৱেশ্যন নম্বৰ 44 অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজ্যসভাত এগৰাকী মন্ত্ৰী আছিল তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন সি চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট কুৱেশ্যন নম্বৰ 45 নিম্নলিখিত কোনগৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি ইবেন বটুতা নেক্সট কুৱেশ্যন নম্বৰ 46 স্বাধীন ভাৰতৰ প্ৰথম গৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন আছিল তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি বি আৰ আম্বেদকাৰ নেক্সট কুৱেশ্যন নম্বৰ 47 ডুৰাণ্ড লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন দেশ হৈছে অপশ্যন এ পাকিস্তান আৰু আফগানিস্তান ইয়াৰ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 48 ভাৰতৰ যিটো বঁটাৰে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো হৈছে অপশ্যন বি সুব্ৰত কাপ নেক্সট কুৱেশ্যন নম্বৰ 49 1926 চনত স্থাপন কৰা অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ বেংক হৈছে তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব দ্য গুৱাহাটী বেংক লিমিটেড নেক্সট কুৱেশ্যন নম্বৰ 50 নীতি আয়োগৰ প্ৰধান চেয়াৰমেন কোন হয় অপশ্যন এ প্ৰধানমন্ত্ৰী অপশ্যন বি ভাৰতৰ বিত্তমন্ত্ৰী অপশ্যন চি ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ অপশ্যন ডি ভাৰতৰ গৃহমন্ত্ৰী তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ ভাৰতৰ প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যন নম্বৰ 51 ভাৰতবৰ্ষত কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয় তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি সংসদীয় গণতন্ত্ৰ নেক্সট কুৱেশ্যন নম্বৰ 52 বাংলাদেশত গংগা নদীৰে মিলিত হোৱা পিছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় অপশ্যন এ লোহিত অপশ্যন বি হুগলী অপশ্যন সি পদ্মা অপশ্যন ডি চিয়াং তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন সি পদ্মা নামেৰে জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 53 মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোন ঠাইৰ কৌণিক দূৰত্বক বোলা হয় তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন সি দ্ৰাঘিমাংশ নেক্সট কুৱেশ্যন নম্বৰ 54 নিম্নলিখিত যুগ্মসমূহৰ কোনটো যুগ্ম শুদ্ধকৈ ৰচিত হোৱা নাই তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি বায়োস্ফিয়াৰ ইজ টু পৰিৱেশ নেক্সট কুৱেশ্যন নম্বৰ 55 সুনামি সংঘটিত হোৱা অঞ্চল হৈছে অপশ্যন এ মহাসাগৰ ইয়াৰ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 56 ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট নাই তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি ফেডাৰেল
নেক্সট কুৱেশ্যন নাম্বাৰ 57 মুদ্ৰাবিহীনভাৱে বয় বস্তু ব্যৱহাৰৰ পুৰণি প্ৰথাটো হৈছে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন বি বিনিময় প্ৰথা নেক্সট কুৱেশ্যন নাম্বাৰ 58 দালবাটি চুমৰা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোন ৰাজ্যত পৰিৱেশন কৰা হয় তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি ৰাজস্থান নেক্সট কুৱেশ্যন নাম্বাৰ 59 সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্ৰাণীক কি বুলি জনা যায় তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি হাৰ্বিভোৰাছ তো আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন হৈছে ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ পূব ভাৰতত পাহাৰ আৰু জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্তশাসনৰ ব্যৱস্থা কৰা হৈছে তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন সি ষষ্ঠ অনুসূচী 6 শিডিউল তো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ' তো আই থিংক এইটো ভিডিঅ'ত আপোনালোকৰ ৰিভিজন হৈ যাব তো এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই ইয়াৰ পিছত গ্ৰেড 3 যিখিনি কুৱেশ্যন পেপাৰ আছে মই ডিসকাস কৰিবলৈ চেষ্টা কৰিম তো আপোনালোকে কমেন্ট কৰি জনাব যদি আপোনালোকৰ ভিডিঅ'বিলাক লাগে আৰু ফেসবুকত চাই থাকিলে পেজটো ফলো কৰি দিব তো থ্যাংক ইউ সো মাচ এগেইন ফৰ ওয়াচিং দ্য ভিডিঅ'